সংস্কৃতি আমাৰ যে জীয়াই থাকিল বৰ্তি থাকিল তাৰ মূল কাৰণটো হ'ল যে আমাৰ সভ্যতা বা সংস্কৃতি শিক্ষাকেন্দ্ৰিক জ্ঞানকেন্দ্ৰিক সংস্কৃতি। শিক্ষাৰ ওপৰতে আমাৰ গুৰুত্ব, যদিওবা লিটাৰেৰী চিৰিয়াছ ইত্যাদি আমি যিবিলাক কথা আজিৰ তাৰিখত আলোচনা কৰোঁ সেইটো কথা অকণমান হোৱাৰ কাৰণে পাহৰি গ'লেও আমি ক'ব পাৰিব যে আমি এটা বিশাল জ্ঞান চৰ্চাৰ জ্ঞান অনুশীলনৰ এটা গোষ্ঠীৰ আমি উত্তৰাধিকাৰী, তাত কোনো সন্দেহ থাকিব নোৱাৰে। আৰু এই জ্ঞানৰ যিহেতু আমি উত্তৰাধিকাৰী, জ্ঞানৰ যিটো কোনোদিন বিনাশ নাহে, সেইকাৰণে আমাৰ সভ্যতা সংস্কৃতি বৰ্তি আছে। আমাৰ গীতা শাস্ত্ৰত কৈছে নহি জ্ঞানেন সদৃশম পবিত্ৰ বিহ বিদ্যতে, জ্ঞানতকৈ পবিত্ৰতাৰ বস্তু আৰু আন একো থাকিব নোৱাৰে। জ্ঞান বুলি কওঁতে কেইবাটাও স্তৰ, যাক আমি জ্ঞান বুলি কওঁ। প্ৰথমতে আমাৰ লাৰ্ণিং এডুকেশ্যন, তাৰপিছত ফেথ নলেজ, তাৰপিছত উইজডম। এই চাৰিটা অন্তত ষ্টেজ এডুকেশ্যনৰ সহকৰ্মীসকলে মোতকৈ ভালকৈ জানে বা জানিব। এতিয়া এই কথাবোৰ এই জ্ঞান পৰম্পৰাৰ যিটো ধাৰাবাহিকতা আজিৰ পৰা ৬০০০ বছৰৰ পূৰ্বৰ পৰাই আছে। আৰু তাৰ কাৰণটো কি যে ইয়াত যে বৰ্তি থাকিল, তাৰ কাৰণটো কি? এতিয়া আমি বিভিন্ন মানে একাডেমিক এৰিয়া আমি উলিয়াই লৈছোঁ, যেনে ধৰক এনভাইৰনমেণ্টেল ছায়েন্স আজিকালি ইউনিভাৰ্চিটি কলেজবিলাকত পঢ়া হয়। 1980 চনমানৰ আগলৈ এই বিষয়টোৰ কথা কোনোবাই শুনিছিল নে বাৰু? কোনোতো শুনা নাই। মেনেজমেণ্টতে ধৰক কিমান ব্ৰাঞ্চ ওলাইছে আৰু কিমান ওলাব, এই যে নতুন নতুন বিষয় আমি উলিয়াই লৈছোঁ। তো আমাৰ পাহৰিব নচলিব আমাৰ কনভেনিয়েন্সৰ কাৰণে আমাৰ গোটেইবোৰ দিশ আমি সামৰিব নোৱাৰোঁ। কমাৰ্চ এজ এ ছাবজেক্ট, একাডেমিক ছাবজেক্ট, আমি আটাইবোৰ বিষয় আমি সামৰিব নোৱাৰোঁ। তাৰে এটা এৰিয়া বাছি লৈছোঁ, আকৌ তাৰ পৰা আকৌ চাব এৰিয়া কিছুমান ওলাই গৈ থাকিব আমাৰ কনভেনিয়েন্সৰ কাৰণে। কিন্তু জ্ঞান তাতকৈ বহুত বেছি ওপৰৰ বস্তু। এতিয়া এই যে জ্ঞান আৰু এই আমাৰ ভাৰতীয় যিটো জ্ঞানৰ উত্তৰাধিকাৰী আমি যে পালোঁ, তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল এই জ্ঞানৰ জীৱনৰ সৈতে সম্পৰ্ক আছে। It is not focused upon livelihood only. গোটেই সমগ্ৰ জীৱন এটা হলিষ্টিক এপ্ৰ'চ এটা গোটেই শিক্ষা ব্যৱস্থাটো আছে। যেনে ধৰক এটা মই উদাহৰণ দিছিলোঁ যে প্ৰকৃতিৰ সৈতে মানুহৰ যিটো সম্পৰ্ক, সেইটো বেছিক কথা। যোৱা বছৰ প্ৰফেচৰ অৱনী ভাগৱতীয়ে বক্তৃতা দিছিল বুলি মই গম পাইছোঁ। তেখেতে নিশ্চয় ভালকৈ কৈছে যে প্ৰকৃতিৰ সৈতে আমাৰ কেনেধৰণৰ সম্পৰ্ক, প্ৰকৃতিক মাইনাছ কৰি দিলে আমি থাকিব পাৰিম জানো? আমি কোনোদিন থাকিব নোৱাৰোঁ। আৰু আমাৰ যিটো আমাৰ মষ্ট এভেইলেবল মষ্ট এনচিয়েণ্ট টেক্সট, সেইখনৰ নাম হ'ল ঋগ্বেদ। তাৰ আগত যদি কিবা ছিল এতিয়ালৈকে কোনো জনা নাই। তাৰ প্ৰথম যিটো মানে প্ৰেয়াৰ কবিতা, প্ৰথম কবিতাটো আৰম্ভ হৈছে অগ্নি, জুই। কেলেই জুই, কেলেই অন্য দেৱতা আজিকালি দুৰ্গা পূজা অমুক পূজাৰ দেৱী কিয়লৈ নহয়, কেলেই অগ্নি? তাৰ তাৎপৰ্যটো এনেকুৱা হ'ব পাৰে যে সেই সময়ত মানুহে অগ্নিৰ গুৰুত্বটো বুজি পাইছে। যি ব্যক্তি বা যিটো বস্তু ফেন'মেনন আমাৰ কাৰণে উপকাৰী, মষ্ট ইউজফুল, বেনিফিচিয়েল, আমাৰ কাৰণে আটাইতকৈ যিয়ে কল্যাণ সাধন কৰে, সেইটোৱে আমাৰ কাৰণে দেৱতা বা দেৱী। অগ্নি আমাৰ কাৰণে দেৱতা, কাৰণ তেতিয়া মানুহে অগ্নিক গুৰুত্ব বুজি পাইছে। তাৰ আগতে হয়তো মানুহে সকলো বস্তু জুইৰ ব্যৱহাৰেই নাজানিছিল। জুইৰ ব্যৱহাৰ জনাৰ লগে লগে মানুহৰ জীৱনৰ প্ৰকৃতিয়ে বদলি গ'ল, সমাজৰ ৰূপেই বদলি গ'ল। গতিকে অগ্নি হৈ পৰিল দেৱতা। দেৱতাই আমি পাহৰি নাযাব যে আমি আজিকালিও আমি দেৱতা কৰি লওঁ, যেনে পিতৃ মাতৃ আমাৰ কাৰণে দেৱতা। কওঁনে নকওঁ? আমাৰ পিতৃদেৱ, আমাৰ গুৰুদেৱ, শিক্ষকজন আমাৰ দেৱতা, মানে যাৰ পৰা আমি সদায় কল্যাণ পাওঁ, যিয়ে আমাৰ অনবৰতে মংগল সাধন কৰে, তেওঁৱেই আমাৰ কাৰণে দেৱতা। আৰু ইয়াৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণেই আমাৰ এই সভ্যতা, আমাৰ যিটো জ্ঞানৰ যিটো ধাৰাবাহিকতা বৰ্তি থাকিল প্ৰকৃতিৰ ওপৰত। আমি যে কৈ থাকোঁ পঞ্চমহাভূতত বিলীন হৈ গ'ল। পঞ্চমহাভূত আন একো নহয়, ভূত মানে 5টা পদাৰ্থ, প্ৰাইমাৰী মেটাৰ, মানে মাটি, পানী, বায়ু ইত্যাদি।
খেতিয়ক হল তেজস মল ব্ৰহ্ম বুলি কওঁ আমি সংস্কৃত পঢ়া মানুহে 5টা মৌলিক পদাৰ্থ আৰু আমি মাটিৰে মানুহ প্ৰকৃতিৰে সন্তান আৰু প্ৰকৃতিতে আমি লীন হৈছোঁ এই কথাটো আমাৰ 18 বেদ নামৰ যিখন আমাৰ চতুৰ্থ বেদ তাত স্পষ্টভাৱে কৈছে যে মাতা ভূমি পৃথিৱীখন মোৰ আই পুত্ৰ হল পৃথিৱী মই পৃথিৱীৰ সন্তান বৰুণ অস্মাকন পিতা বৰুণ মানে বৃষ্টি বৰষুণৰ অধিপতি দেৱতাজন তেওঁ আমাৰ পিতৃ বৰষুণ নিদিলেতো আৰু পৃথিৱীত থাকিব নোৱাৰিম আমি গতিকে বৰুণ হল পিতৃ আৰু ধৰিত্ৰী হল মাতৃ এনেকুৱা চিন্তা আমাৰ তাহানিৰ গ্ৰন্থবোৰত আছে সেই আমাৰ জ্ঞানৰ উত্তৰাধিকাৰ উপবাসে থাকি পূজা কৰিব লাগে সেইটো পাহৰি যাওক আপুনি কৰি ডেট ইজ ইউৰ অপশ্যন সেইটো আপুনি কৰিবও পাৰে নকৰিবও পাৰে কিন্তু এইটোক আপুনি এৰিব নোৱাৰিব গতিকে এই কাৰণে আমাৰ জ্ঞানৰ ভাৰতবৰ্ষটো অক্ষুণ্ণ আছে এতিয়া যে মই ক'লোঁ যে 2020 চনৰ পৰা এইটো ভাৰতীয় জ্ঞান পৰম্পৰাৰ কথা পুনৰাই খুব চৰ্চিত হৈছে তাৰ কাৰণটো কি হ'ব পাৰে তাৰ কাৰণটো এইটোৱে যে আমি লাহে লাহে উপলব্ধি কৰিছোঁ ভাৰতীয়সকলে আমাৰ যি এডুকেশ্যন প্লেনাৰসকলে এইটো উপলব্ধি কৰিছে আৰু ভালকৈ উপলব্ধি কৰিছে হয়তো কিছু আগতেই কৰিব লাগিছিল যে আমি ধৰক আমি বিজ্ঞানেই পঢ়োঁ বা হিউমেনিটিজ ছ'চিয়েল চায়েন্স যিয়েই নপঢ়োঁ আমি প্ৰায়ে অন্য দেশৰ প্ৰতি আমাৰ মনোযোগটো বেছি যেনে হাইস্কুলৰ ছাত্ৰীও পাইথাগোৰাছ জানে আৰ্কিমিডিছ জানে চব জানে কিন্তু আৰ্যভট্ট বৰা বিশেষ নাজানে পলিটিকেল সায়েন্সৰ থিয়ৰিষ্টসকলে তোমাৰ প্ৰফেচৰ ছাৰ আছেই আৰু লগ হব চব জানে কিন্তু কৌটিল্যৰ কথা নাজানিলেও চলি যায় মালথাছ লাগিবই কিন্তু কৌটিল্য নহ'লেও চলি যায় এই যে ব্যৱস্থাটো এই ব্যৱস্থাটো হোৱাটোৱে দুৰ্ভাগ্যজনক কিন্তু দুৰ্ভাগ্যজনকভাৱে তেনেকুৱা এটা অৱস্থা আমাৰ হৈছিল তো হাউ টু ৰেক্টিফাই কেনেধৰণে আমি তাৰ সংশোধন কৰিব পাৰোঁ অনাদিকালটো অনন্তকালটো আমি ৰৈ থাকিব নোৱাৰোঁ গতিকে এটা সময় আহিছে আৰু হয়তো আমি সেই সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব সকলোৱে মিলিজুলি তাৰ কাৰণে অসুবিধা আছে এটা যে এতিয়া আমি যেনেকৈ ধৰক আমি ভাৰতবৰ্ষতে হওক বা পৃথিৱীৰ বেছিভাগ দেশতে ইংৰাজীৰ প্ৰাধান্য বেছি কিন্তু এটা ইকনমিক্স অফ লেংগুৱেজ বুলি এটা এৰিয়া এটা ডিচিপ্লিন একাডেমিক এৰিয়া এটা কথা প্ৰায় চিন্তা মানে আলোচনা হয় ইকনমিক্স অফ লেংগুৱেজ তাত দেখা গৈছে যে পৃথিৱীৰ 10খন মষ্ট এডভান্স কাণ্ট্ৰি সেই মষ্ট 10খন এডভান্স কাণ্ট্ৰি 10খনৰ 4খনতহে মূল ভাষা ইংৰাজী বাকীবিলাকত কিন্তু এনেকুৱা ৰিজনেল জাপান কওক কোৰিয়াৰ চেমচাং কোম্পানী আমি মোবাইল ফোন ব্যৱহাৰ কৰি আছোঁ চেমচাঙৰ যিজন টপ পোষ্ট কি বুলি কয় ডেজিগনেশ্যনটো মই নাজানো দেই নামটো মই জানিছিলোঁ এবাৰতো পাহৰ নামৰ মনত নাথাকে তেওঁলোকৰ নামবোৰ আমাৰ কাৰণে অলপ আচুৰ হোৱা যেন লাগে তেওঁৰ নামবোৰ মনত নাথাকে তেওঁৰ যিটো MBA ডিগ্ৰী সেইটো তেওঁ কোৰিয়ান ভাষা শিকা নট ইন ইংলিছ তেওঁৰ যিটো MBA ডিগ্ৰী সেইটো তেওঁ কোৰিয়ান থ্ৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনছ কোৰিয়ান কিন্তু তেওঁ পৃথিৱী জয় কৰি আছে গতিকে লেংগুৱেজটো এটা ফেক্টৰ নিঃসন্দেহে হয় কিন্তু একমাত্ৰ ফেক্টৰ নহয় এতিয়া এই কথাটো যে আমাৰ এই যিটো ভাৰতীয় মই যিটো ক'বলৈ গৈছিল যে লেংগুৱেজ প্ৰব্লেমটো এটা ডাঙৰ প্ৰব্লেম ভাৰতবৰ্ষত আমিতো আমাৰ বহুতকেইটা আমাৰ স্বীকৃত ভাষা আছে 22টা আছে তাৰ বাহিৰে অলেখ ভাষা আছে কিন্তু বহু শতিকা যদি আমাৰ যিখন তাহানিৰ প্ৰফেচৰ তাহানিৰ অধ্যাপক তেওঁলোকে লিখিছিল সংস্কৃত ভাষা ইট ৱাজ দি লিংগুয়া ফ্ৰাংকা সেইটোৱে আছিল মূল কথা যে সংস্কৃতত লিখে কিন্তু দুৰ্ভাগ্যজনকভাৱে সংস্কৃতৰ স্থানটো কমি গ'ল লাহে লাহে মানুহে সংস্কৃত নপঢ়া হ'ল আৰু যিসকলে আমি সংস্কৃত পঢ়িলোঁ মোৰ দৰে 2 এজন থাকিল তেওঁলোক আমি সংস্কৃতটো জানো কিন্তু বাকী একো নাজানো আৰু বাকী জানিবলৈ আমাৰ আগ্ৰহ নাই সেই একেটা কথা মোৰ সহকৰ্মীসকলৰ বেলেগ বিষয়ৰ সহকৰ্মীৰ ক্ষেত্ৰতো প্ৰযোজ্য যে তেওঁলোকে নিজৰ বিষয়টো জানে এপ্লাইড চায়েন্স জানে পিয়ৰ চায়েন্স জানে সকলোবোৰ জানে কিন্তু সংস্কৃত জনাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ পায় লেংগুৱেজ অৰ মিডিয়াম ইজ এ ভেৰি এটা অবষ্ট্ৰাকশ্যন কিন্তু লাহে লাহে এইবোৰ কেনেকৈ শ্বৰ্ট আউট কৰিব পাৰি কেনেকৈ সমাধান কৰিব পাৰি এই বিষয়ে চিন্তা চৰ্চা চলি আছে আৰু আমি ভাবোঁ
যে সকলোৰে কথা সদৰ্থন দৃষ্টিভংগীৰে লোৱা ভাল। আমি ভাবোঁ যে ভাল দিন আহিব। যিয়ে নহওক, এতিয়া আহোঁ আমি যিটো মূল কথা, এই ভাৰতীয় পৰম্পৰাত শিক্ষা আৰু শিক্ষক আৰু শিক্ষাৰ্থী, এইটোৱে মই মোৰ মূল কথা আছিল বুলি কৈছোঁ। মই হয়তো আধা ঘণ্টামানৰ ভিতৰত সামৰিবই লাগিব, বেছি সময় কথা আধা ঘণ্টা নলওঁ, 25 মিনিট 20 মিনিটত সামৰিম। বেছি দীঘলীয়া বক্তৃতা হ'লে সকলোৱে সামৰিবা, তাতেতো আৰু ছাৰসকল আছে আৰু বেছি কথা ক'ব নোৱাৰি, যিমান পাৰোঁ কণ্ট্ৰল কৰি ক'ম। এতিয়া চাওক, এই যে সভাগৃহত আমি বহি আছোঁ, আমাৰ সকলোৰে প্ৰথম চিনাকি যে উই বিলং টু ওৱান ফ্ৰেটাৰ্নিটি, ডেট ইজ এডুকেশ্যন। যিকোনো ধৰণে আমি প্ৰিন্সিপাল, তেখেত মেডিকেল কলেজৰ প্ৰিন্সিপাল, বা ই ৱাজ অলছ' টিচাৰ, বেচিকেলি এডুকেটাৰ। তেখেতৰ ৰোলটো বেলেগ হ'ব পাৰে, বেচিকেলি একে সকলোৱে শিক্ষক বা শিক্ষাৰ সৈতে জড়িত। এইটো আমাৰ কমন চিনাকি। তাতে দুইটা ধৰণ, আমি এটা সময়ত আমিও শিক্ষাৰ্থী হিচাপে আমাৰ এটা ফেজ পাৰ হৈছোঁ, এতিয়া আমি সুযোগ পাইছোঁ কাৰণে আমি শিক্ষক হিচাপে এটা ৰোল লৈছোঁ। আৰু যিসকলে আজি শিক্ষাৰ্থী হিচাপে আছে, তেওঁলোকৰো কিছুমানে কিছুদিন পিছত শিক্ষক হোৱাৰ সুযোগ পাব। গতিকে এই যিটো শিক্ষক আৰু শিক্ষাৰ্থী, এই গোটেই জ্ঞানৰ অন্বেষণ প্ৰক্ৰিয়া, এই দুজন হ'ল মানে মূল ব্যক্তি, শিক্ষক আৰু শিক্ষাৰ্থী। এজন গিভাৰ, এজন ৰিচিভাৰ, ডনাৰ এণ্ড ৰিচিভাৰ, এইটো হ'ল কথা। এতিয়া এই যিটো শিক্ষক আৰু শিক্ষাৰ্থীৰ যিটো সম্পৰ্ক, আপোনালোকে জানে আমি প্ৰায় গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু বুলি কওঁ, আমি মন্ত্ৰ আবৃত্তি কৰিয়ে থাকোঁ মঞ্চত সদায়। সেইটো বাৰু আহিম বা মই নাহিলেও আপোনালোকে জানে। এই দুটা হ'ল মুখ্য ভূমিকা। কিন্তু ফৰ্মেল এডুকেশ্যনত বাহিৰেও, ফৰ্মেল এডুকেশ্যনত অহাৰ আগত আমি ইমানকৈ থাকোঁতে প্ৰত্যেক আমিতো সেই অৱস্থা পাৰ হৈ আহিছোঁ। এই অৱস্থাটো আমি যেতিয়াৰ পৰা অকণমান আমাৰ মাত ফুটিছে, তেতিয়া আমি কি ক'ম, মাক বা দেউতা বা যি থাকোঁ ওচৰত, আইতা ককা যিয়ে লওক, এইটো কি বুলি প্ৰশ্ন কৰা মনত পৰেনে আপোনালোকৰ কাৰোবাৰ শৈশৱত নিশ্চয় আপোনালোকৰ মনত পৰে প্ৰত্যেকৰে, যে এনেকুৱা থাকোঁতে মই মাক এইটো সুধি বিৰক্ত কৰিছিলোঁ, দেউতাক এইটো সুধি বিৰক্ত কৰিছিলোঁ। মনত পৰে নিশ্চয় এটা মুহূৰ্ত। এইটোৱে হ'ল বিগিনিং অফ লাৰ্নিং। এই যে কৌতূহল, জানিবলৈ আগ্ৰহ, এইটো হ'ল মানুহৰ সহজতা প্ৰবৃত্তি। এইটো হ'ল অৰ্থাৎ লাৰ্নিং ইজ এন ইনষ্টিংক্ট। আমি শিকাৰ কাৰণে আগ্ৰহী মানুহে, আৰু যাৰ শিকাৰ কাৰণে আগ্ৰহী নহয়, তেওঁ ভাল ষ্টুডেণ্ট হ'ব নোৱাৰে। আগ্ৰহ, কিউৰিয়চিটি, ইনকুইজিটিভনেছ, সেইটো হ'ল মূল বস্তু। নিউটনৰ আপেলটো মাটিত পৰা দেখিলে, নিউটনৰ দেউতাকৰ দিনত আপেলটো মাটিত পৰা নাছিল নেকি? নিউটনৰ ককাকৰ দিনত দেখা, তেতিয়াওতো আপেলটো মাটিত পৰিছিল। নিউটনে জানিছিল যে আপেলটো মাটিত পৰে, জানিছিল নিউটন, কাৰণ দেউতাকৰ মাকৰ ঘৰত দেখিয়ে আছে। কিন্তু কথাটো কি হ'ল, নিউটনে আৰু জানিবলৈ ইচ্ছা কৰিলে যে কেলেই আপেলটো মাটিত পৰে, কেলেই, হোৱাই, কিউৰিয়চিটি, উৎকণ্ঠা, ইনকুইজিটিভনেছ। আৰু তাৰ লগে লগে আমি আমাৰ চিন্তা চৰ্চাত বিজ্ঞানৰ আমাৰ জ্ঞানৰ ভাণ্ডাৰত এটা নতুন সংযোজন ঘটে। এই কিউৰিয়চিটি, সকলো অন্বেষণৰ বিদ্যা অন্বেষণৰ জ্ঞান অন্বেষণৰ মূল প্ৰক্ৰিয়াটোৱেই হ'ল কিউৰিয়চিটি। আমি ইউনিভাৰ্চিটিত ৰিচাৰ্চ মেথডলজি শিকাব লাগে, শিকাবলগীয়া হয়, শিকিবলগীয়া হয়। ৰিচাৰ্চ মেথডলজি, ছায়েন্সৰ কাৰণে বেলেগ, হিউমেনিটিজৰ কাৰণে বেলেগ, ইত্যাদি ইত্যাদি। মই মাজে মাজে আৰু উপাচাৰ্য আছিলোঁ নহয়, উপাচাৰ্য হ'লে সকলো কথা জনা বুলি ভাবি লয়। গতিকে বিভিন্ন অনুষ্ঠান মাতি দিয়ে, তাতে বক্তৃতাও দিব লগা হয়। মই প্ৰায়ে এটা লাইন কৈছিলোঁ, যিটো হ'ল আমাৰ যিখন ৰামায়ণৰ যিটো প্ৰথম শ্লোক, তাতে ৰিচাৰ্চ গাইড আৰু ৰিচাৰ্চৰ কাৰণে কোৱালিটি মেথডলজি তাতে কৈ থোৱা আছে। কথাটো কেনেকুৱা, মই অৰ্থটো কৈ দিম, সংস্কৃতটো জনা মানুহ আমাৰ ডক্টৰ ৰঘুবলেন্দ্ৰ বাহিৰে আৰু মই চিনি পোৱা কোনো নাই সংস্কৃত।
তেওঁ বুজিব, তেওঁৰ বস্তু আছে নিশ্চয়, যে তপ শ্ৰদ্ধায় নিৰতং তপস্বী বাগদাং বৰং বাল্মীকি পৰিপ্ৰপ্ৰচ্ছ নাৰদং মুনিপুঙ্গ। যে বাল্মীকি মুনিয়ে তেওঁ জানিবলৈ ইচ্ছা কৰিলে, যে যেতিয়া তেওঁ প্ৰশ্ন কৰিলে ৰিপিটেডলি, পৰিপ্ৰপ্ৰচ্ছ বাৰে বাৰে প্ৰশ্ন কৰে, ৰিপিটেড কুৱেশ্যনিং, ছাৰ এইটো কেনেকৈ হ'ল, মেডাম এইটো কেনেকৈ হ'ল, ৰিপিটেড কুৱেশ্যনিং, এই কিউৰিয়চিটি এইটো মেইন থিং। তাক তেওঁ নিজে আনহাতে তেওঁ কেনেকুৱা ৰিচাৰ্চ, তেওঁ বাল্মীকিক ধৰিলে তেওঁ ৰিচাৰ্চ স্কলাৰ, তেওঁ ওচৰত গৈছে নাৰদৰ ওচৰলৈ। নাৰদ মানে আমি কাজিয়া লগাই ফুৰা নাৰদজনক জানো, যোনটো টেলিভিশ্যনত আমি দেখা পাওঁ, সেইজনে নাৰদ। কিন্তু মনত ৰাখিব, আমাৰ সংস্কৃতৰ নামবিলাকৰ এটা তাৎপৰ্য থাকে। নাৰদ আমি যেনে অন্নদ জানো, জলদ জানো, জলদ মানে যিয়ে জল দান কৰে, অৰ্থাৎ মেঘ। অন্নদ, অন্নদাটো আমাৰ বহুত ছোৱালীৰ নাম থাকে, অন্নদা, মুখ্যদা এনেকুৱা নাম থাকে, তাত যিয়ে দান কৰে। এই জল দান, অন্ন দান কৰা যোনটো অন্নদা ছোৱালী হ'লে, জল দান কৰা হ'লে জলদ, জলদা হ'ব, মুখ্য দান কৰিলে মুখ্যদা হ'ব। আৰু নাৰদ, নাৰ মানে জ্ঞান, যিয়ে জ্ঞান দান কৰে তেওঁ নাৰদ। নাৰদ আছে তেওঁ জ্ঞান দান কৰিব পাৰে, এজন মানে এজন ৰিচৰ্চ পাৰ্চন, তেওঁ এজন ৰিচৰ্চ পাৰ্চন। আৰু তেওঁ কেনেকুৱা তপশ্ৰদ্ধা, কনচেনট্ৰেশ্যন, তেওঁ মানে অন্য কামত কেইখন গাড়ী কিনিলে, ক'ত ফ্লেট কিনিলে সেইটোত তেওঁৰ কোনো মনোযোগ নাই, মাত্ৰ একাগ্ৰভাৱে তেওঁ এজন প্ৰফেচাৰ, ধৰি লওক প্ৰফেচাৰটো নাৰদ এজন প্ৰফেচাৰ বুলি ধৰি লওক। তেওঁ অকল সেইটোৱে, লেবৰেটৰী আছে যদি লেবৰেটৰী, আশ্ৰমখনেই লেবৰেটৰী হয়তো। আৰু তেওঁ কেনেকুৱা স্বাধ্যায়, তেওঁ কিন্তু অনবৰত পঢ়া শুনা কৰি থাকে, যে মই এতিয়া ৰিচাৰ্চ গাইড হৈছোঁ, মই আৰু পঢ়িম নে, মই গাইডহে এতিয়া, মইতো পঢ়িব লগা নাই, সেইটো নহ'ব। অৰ্থাৎ যিগৰাকী কনষ্টেণ্টলি তেওঁ একাডেমিক একুইজিশ্যনৰ কাৰণে আগ্ৰহী, জ্ঞান অন্বেষণৰ কাৰণে যিজন আগ্ৰহী, তেওঁ জ্ঞানৰ, তেওঁ বিদ্যাৰ শিক্ষাৰ দাতা হ'ব পাৰে। আৰু আনহাতে শিক্ষাৰ্থীজন বা শিক্ষাৰ গ্ৰহীতাও জনো যে সমানে তেওঁ আকাংক্ষা থকা আৰু ইচ্ছা থকা এজন ব্যক্তি হ'ব লাগিব। এইটো বেচিক কণ্ডিশ্যন, এইটো মূল কথা। আনহাতে এই শিক্ষকসকল তেওঁ নলেজেবল হ'বই লাগিব, মাষ্ট টু মাষ্ট। আৰু নলেজেবল তুমি কেনেকৈ হ'ব, তেওঁ যে মানুহে, তেওঁ মূল কথাটো হ'ল স্বাধ্যায়, নিজৰ যিটো এৰিয়া ডমেইন অফ ষ্টাডি তাৰ প্ৰতি তেওঁ সদায় মনোযোগী, অৰ্থাৎ তেওঁ নিজে পঢ়া শুনা কৰা হ'ব, সেইটো মূল কথা। আৰু তেওঁ টিচাৰ হ'লেতো আমি ধৰক টিচাৰ ধৰক কামটোৰ মানে যে আমি ক্লাছলৈ যাওঁ, মানে বাল্টি এটাত পানী ঢালি দি ভৰ্তি কৰিলোঁ, এনেকুৱা কাম নহয় আচলতে। বাল্টিত পানী এটা দি ভৰ্তি কৰা দৰে কাম নহয়, বৰঞ্চ এটা ঘৰ, এটা ৰাস্তা, এখন ফুলনি বা ৰাতি অন্ধাৰত পোহৰ দিয়া, এইটোৱে হ'ল কাম। অৰ্থাৎ চাকি জ্বলোৱাটোৱে হ'ল কাম। শিক্ষকৰ কামটো হ'ল চাকি জ্বলোৱা, পানীৰে বাল্টি মানে পাত্ৰ পূৰণ কৰা নহয়। কাৰণ পানীৰ পাত্ৰটোৰ এটা সীমাবদ্ধতা আছে, পানীৰ পাত্ৰটোৰ এটা সীমাবদ্ধতা আছে, কেপাচিটি এটা আছে। কিন্তু জ্ঞান, আমি শিক্ষাত পোহৰৰ আমি বাধা, যেতিয়ালৈকে বাধা হ'ব তেতিয়া বেলেগ কথা, কিন্তু বাধা নোপোৱালৈকে পোহৰ গৈয়ে থাকে। মোৰ মাননীয় বিদ্যাৰ্থীসকল আৰু ছাত্ৰ ছাত্ৰীসকলে, মই কৈছোঁ যে আমি ইয়াত সকলোৱে শিক্ষাৰ সৈতে জড়িত ব্যক্তি, আৰু আমি কনভেনশ্যনেলি আমি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱতা বুলি কওঁ সৰস্বতী। ইৰেছপেক্টিভ অফ কাষ্ট এণ্ড ক্ৰীড, ৰিলিজন, সকলে ছাত্ৰ ছাত্ৰীয়ে সৰস্বতী পূজাত খিচিৰি খাই আনন্দ উৎসৱ কৰে, সেইটো কোনো সন্দেহে নাই, তাহানিৰ পৰা এতিয়াও। যিয়ে নহওক, এই সৰস্বতীক সম্বোধন কৰি আমাৰ তাহানিৰ এজন আননোন কবিয়ে এটা কবিতা লিখিছে। তাত কৈছিল যে অপূৰ্ব কৌপিক স্বয়ং বিদ্যতে তব ভাৰতী স্বয়না বৰ্ধতং জাতি ক্ষীণং জাতি সংশয়। তাৰ অৰ্থটো মই ক'বই লাগিব আপোনালোকক, নহ'লেতো মই সংস্কৃতক মাতি থাকিব পাৰিম ইচ্ছামতে। এই কবিতাটোৰ অৰ্থটো এনেকুৱা যে হে আই বাগদেৱী, সেই সৰস্বতী, তোমাৰতো এটা ট্ৰেজাৰী আছে, ষ্ট'ৰ হাউচ এটা আছে। ট্ৰেজাৰীততো আমাৰ টকা পইচা, সোণৰ অলংকাৰ ইত্যাদি চব থাকে।
হয়নে বাৰু নহয় নহয় সেইটোৱে জানে কৌশলে সেইটোৱে কোষাগাৰ আমি যে কওঁ। কিন্তু এই যে অন্যান্য যিবিলাক ট্ৰেজাৰী তাৰ পৰা ধন সম্পদবোৰ খৰচ কৰিলে কমি গৈ থাকে। যিমানে চৰকাৰী কোষাগাৰ হ'লে টকা উলিয়াই থাকে চৰকাৰ দেউলীয়া হৈ যাব, আমিও বেংকত হৈ যাম পইচা উলিয়াই থাকিলে। কিন্তু আই সৰস্বতীৰ বিদ্যাৰ কোষটো ট্ৰেজাৰীটো এনেকুৱা যে তাৰ পৰা আপুনি যিমানে বিলাই থাকিব সিমানেই সি বাঢ়ি গৈ থাকিব। অৰ্থাৎ ফ্ৰম ওৱান বেনিফিচিয়াৰী টু ওৱান বেনিফিচিয়াৰী, ওৱান জেনেৰেশ্যন টু ওৱান জেনেৰেশ্যন, অৰ্থাৎ নলেজ ট্ৰান্সমিশ্যন। নলেজ ট্ৰান্সমিশ্যন এইটো হ'ল। আৰু এই নলেজ ট্ৰান্সমিশ্যনত মূল ঘটকগৰাকী হ'ল, মূল কাৰ্যকৰ্তাগৰাকী হ'ল শিক্ষকজন। গতিকে শিক্ষকজনৰ গুৰুত্ব আৰু দায়িত্ব কিমান, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু বুলি এনেই কোৱা নাই, যে তেওঁৰ ৰোলটো কিমান তাৎপৰ্যপূৰ্ণ সেইটো আমি ইয়াৰ পৰা অনুধাৱন কৰিব পাৰোঁ। আৰু এই শিক্ষকসকলে তেওঁলোকে কি কৰিব পাৰে? আমি ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে আমি প্ৰায়ে কওঁ আৰু যে তোমালোকে অমুক পঢ়া, অমুক পঢ়িলে তুমি অমুক হ'ব পাৰিবা। আমি প্ৰায়ে কওঁ, মনত যিকেইটা ল'ৰা ছোৱালী পঢ়েও আমি মতে, সেইটো আমাৰ এটা কাম হয় নিঃসন্দেহে। আৰু আপোনালোকে নিশ্চয় সকলোৱে জানে যে শিক্ষাটো এডুকেশ্যন এটা বেলেগ বস্তু আৰু জীৱিকা বা বৃত্তি সেইটো এটা বেলেগ বস্তু। কিন্তু আমাৰ নিচিনা উন্নয়নশীল দেশত এই এডুকেশ্যন আৰু এমপ্লয়েবিলিটি দুইটা মানে যোগ কৰি দিয়া হয়। এইটো এটা বৰ কিমান দূৰ গ্ৰহণযোগ্য কথা, এইটো এটা ডিবেটেবল তৰ্কৰ বিষয়। এইটো বৰ সৌভাগ্যজনক বা ভাল লগা পৰিৱেশ নিশ্চয় নহয়, কিন্তু দিয়া হয় বা হয়তো এনেকুৱা অৱস্থা হ'লে আমি আৰু বছৰ এনেকুৱা অৱস্থা নিশ্চয় চলি থাকিব। কিন্তু দৰাচলতে সেইটো হ'ব নালাগে। আমি শিক্ষকসকলে কি কৰিব লাগে যে এই যিটো মই ক'লোঁ, আমি নিজে পঢ়োঁ, আমি প্ৰায়ে ছাৰসকল যথেষ্ট মৰ্তে অভিজ্ঞ, কিন্তু তেখেতসকলক যদি মই প্ৰশ্ন কৰোঁ, ছাৰ আপোনাৰ স্কুলত এজন ভাল শিক্ষকৰ নাম কওকচোন, নিশ্চয় এজন বা কেইবাজনৰ নাম কৈ দিব যে অমুক ছাৰ অমুক বাইদেউ, বা কি আছিল আমাৰ, কি আছিল মানে কি কেনে ভাল আছিল। গতিকে কেনে ভাল আছিল তেওঁলোকে বহুত দামী কাপোৰ পিন্ধিছিল সেইটো নেকি? নট ডেট। আন ছাৰ বাইদেউসকলে যেনেকৈ পঢ়াইছিল তেনেকুৱাকৈ পঢ়াইছিল, কিন্তু চামথিং মোৰ দেন ডেট। অৰ্থাৎ যাৰ কথা আমাৰ আজিও মনত আছে, যে যিয়ে কৰা এটা আৰ্হি নমুনা, নিজে শিক্ষকগৰাকীয়ে কৰা এটা অনুশীলন আমাৰ আজিও মনত আছে। এইটো হ'ল এজন মানে ইফেক্টিভ টিচাৰৰ লক্ষণ। মই প্ৰায় মাজে মাজে কাৰোবাৰ কৈছিলোঁ যে মোৰ ছোৱালীজনী প্ৰশ্ন কৰিছিল, বেটা তুমি এনেকৈ ইউনিভাৰ্চিটিত কাম কৰা, ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ লগত কেতিয়াবা ভাবিছিলা নাই? মোক কৈছোঁ যে পাৰ্চনেল কথা ক'ব নাপায় যদিও কৈছোঁ আৰু মোৰ সৰু ছোৱালীজনীয়ে প্ৰশ্ন কৰিছিল যেতিয়া মই ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্ট পাইছিলোঁ। তেতিয়া মই তাইক কৈছিলোঁ, বাছা অন্য আগত মিছা কথা ক'ব লগা হয় বাৰু মাজে মাজে, মই মিছা কথাটো মাজে মাজে ক'ব লগা হয় দিয়কচোন ঠাইতে। মই যে মিছা কথা কোৱা নাই বা নকওঁ তেনেকুৱাও নহয়, কিন্তু মই তাইক ক'লোঁ যে মই অন্ততঃ তোমাৰ আগত মই মিছা কথা ক'ব নোৱাৰোঁ। আই কেনট বি হিপক্ৰেট টু। যে কথাটো এনেকুৱা, মোৰ ইচ্ছা আছিল জীৱনত নলবাৰী কলেজত পঢ়িছিলোঁ, নলবাৰী কলেজত যদি এখন টিচাৰ হ'ব পাৰিলোহেঁতেন। আৰু আমাৰ এজন ছাৰ আছিল ইংলিছৰ, সংস্কৃতৰ নহয় ইংলিছৰ, মইনুদ্দিন আহমেদ ছাৰ, এতিয়াও আছে, 90 বছৰমান হৈছে, মাস্কোত থাকে ছাৰ। ছাৰৰ নিচিনা এখন ৰেলী চাইকেল কিনিব পাৰিলে, ৰেলী চাইকেল মানে 6 চিটাৰ এখন ৰেলী চাইকেল চলাই আহে, ধনী হেণ্ডচাম মানুহজন, আৰু বঢ়িয়া ভালকৈ পঢ়ুৱায়। যে ইম্পেক্টটো মানে নিচিনা মানে ইম্পেক্ট ফেক্টৰ, আজিকালি যিটো ইম্পেক্ট ফেক্টৰ বুলি কওঁ। অৰ্থাৎ আমি ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ মাজত এজন ৰোল মডেল বিচাৰি থাকে। হু কেন বি মাই ৰোল মডেল? এই কথাটো আমি শিক্ষকসকলে মনত ৰখা ভাল। সেইকাৰণে আমাৰ সংস্কৃত এটা শ্লোক আছে যে শিক্ষকৰ 6টা লক্ষণ। প্ৰেৰক নম্বৰ 1, প্ৰেৰক মানে হ'ল মটিভেটৰ। নম্বৰ 2, তেওঁ হ'ব লাগিব সূচক, তেওঁ ইনফৰমেণ্ট, যে বিভিন্ন কথাৰ ইনফৰমেশ্যনবোৰ আমি ছাত্ৰ ছাত্ৰীক দিব লাগিব। নম্বৰ 3, বাঞ্চক হ'ব, হি মাষ্ট বি গুড স্পীকাৰ, হি অৰ চি মাষ্ট বি গুড স্পীকাৰ। তোমাৰ কমিউনিকেশ্যন স্কিল থাকিব লাগিব, নহ'লেতো নিজে জানিলে নহ'ব ন, ইউ মাষ্ট হেভ দ্যাট স্কিল। আৰু দৰ্শক মানে মাৰ্গদৰ্শক,
তো ল'ৰা ছোৱালীক ভালকৈ গাইড কৰিব পাৰিব লাগিব, মেণ্টৰ কৰিব লাগিব। আনটো হ'ল শিক্ষক, ট্ৰেইনাৰ, গুড ট্ৰেইনাৰ, হাউ টু লাৰ্ণ। শিক্ষকেতো নিজে পঢ়ি নিদিয়ে, তো ল'ৰা ছোৱালী এইটো এনেকৈ পঢ়িবা, এনেকৈ লিখিবা, এই যে শিকাই দিয়া ট্ৰেইনাৰ, ই মাষ্ট বি গুড ট্ৰেইনাৰ। আৰু বাকীটো হ'ল বোধক, অৰ্থাৎ অনুবোধক, অৰ্থাৎ উপলব্ধি কৰিব, ৰিয়েলাইজেশ্যন, হু কেন হেল্প ইন ৰিয়েলাইজিং দি ট্ৰুথ অফ লাইফ। জীৱনৰ যিটো অৰ্থ, সেই জীৱনৰ অৰ্থ অনুধাৱন কৰাৰ কাৰণে শিক্ষাৰ্থীসকলক যিটো প্ৰবুদ্ধ কৰিব পৰা এজন ব্যক্তি। এটা শ্লোক আছে, শ্লোকটো আপোনালোকে শুনি বৰ ভাল নহয়, বহুত শ্লোক গালো ইতিমধ্যে, সেইকাৰণে আৰু শ্লোকটো লোৱা নাই, অৰ্থটো আপোনালোকক কৈ দিলোঁ। এই ছটা হ'ল শিক্ষকৰ লক্ষণ। আৰু এই এটা কথা তেওঁ মই আকৌ কৈছে, আৰু অকণমান ৰিপিটেশ্যনৰ নিচিনা হৈছে যে তেওঁ এজন আন এটা কথা কোৱা হৈছে যে তেওঁ আন কেইবাটাও গুণ থাকিব লাগিব। আমাৰ এডুকেশ্যনৰ ছাৰ মেডামসকলে ভালকৈ এইবিলাক পঢ়িয়ে থাকে, পঢ়ুৱাই থাকে, মই জানো। কিন্তু আমি কৈছোঁ যে বিদ্যত্তম দক্ষতাশীলম সংক্ৰান্তিৰ অনুশীলনম শিক্ষবিশ্ব গুণা শব্দ সচেতনোত্তম প্ৰসন্নতা। তাৰ অৰ্থটো এনেধৰণৰ, তো হি মাষ্ট বি লাৰ্নেড পাৰ্চন, শিক্ষকজন হি অৰ চি মাষ্ট বি লাৰ্নেড পাৰ্চন, মানে ৱেল কোৱালিফাইড, ৱেল ৰেড পাৰ্চন। আৰু তেওঁৰ স্কিলফুল, দক্ষতা থাকিব লাগিব, টিচিং স্কিল, কমিউনিকেটিভ স্কিল। আৰু শীল, আচৰণ, শীল মানে আচৰণ, কণ্ডাক্ট। তেওঁ ৰুড হোৱাও বেয়া, বেছি লেনিয়েণ্ট হোৱাটোও বেয়া। আৰু তেওঁ বেয়া কাম কৰিব, মইতো কলেজত কৰা নাই, মই বাহিৰতে কৰিছোঁ, কি হ'ল বুলি এনেকৈ ক'লে নহ'ব। বেয়া কামটো কলেজতো কৰিব নোৱাৰে, বাহিৰতো কৰিব নোৱাৰে। মোৰ অভ্যাসটো আছে যেনিবা, মই কলেজত কৰা নাই নহয়, বাহিৰতে কৰিছোঁ, কি হ'ল, প্ৰিন্সিপালে নোটিছ দিলে কেনেকৈ ক'ব, সেইটো ক'লে নহ'ব। তেওঁ সৰ্বদা 24/7 তেওঁ আচৰণৰ প্ৰতি সজাগ হ'ব লাগিব। আৰু সংক্ৰান্তি, ট্ৰেন্সমিউট কৰা, নলেজ ট্ৰেন্সমিশ্যনত তেওঁ ভাল স্কিল থাকিব লাগিব। আৰু অনুশীলন, তেওঁ নিজে যিটো কয় আৰু সেইটো তেওঁ নিজেও কৰিব লাগিব, যে অকল তোমালোকক কৈছোঁ, ছাত্ৰ ছাত্ৰীক কৈছোঁ তোমালোকে অমুক কৰিবা, কিন্তু মই কৰিব লাগিব কথা নাই নহয়, এনেকৈ ভাবিলে নহ'ব। তেওঁ ময়ো নিজেও এইটো কৰিব লাগিব। এইকেইটা। আৰু সচেতনত্ব, সদায় সাৱধান, কনচিয়াছ, সকলোৰে প্ৰতি, চিটুৱেশ্যনৰ প্ৰতি কনচিয়াছ হ'ব লাগিব। অৰ্থাৎ ধৰক এইটো বৰ ডাঙৰ কথা যে আমি প্ৰাইমেৰী স্কুলত পঢ়া অৱস্থাত যিটো পৰিৱেশ, যিটো সামাজিক পৰিৱেশ, আজিতো এইটো সামাজিক পৰিৱেশ নাই। এই তাহানি আমাক পঢ়া বেতৰ আগত চিকনিৰ আগত বিদ্যা বুলি ছাৰসকলে প্ৰাইমেৰী স্কুলত যি পঢ়াইছিল, আজিকালিতো সেইটো পৰিৱেশ নাই। এই কথাবোৰ পৰিৱেশৰ প্ৰতি শিক্ষকজন সজাগ হ'ব লাগিব, মানে তেওঁ এজন অপেন মাইণ্ডেড পাৰ্চন হ'ব লাগিব। আৰু প্ৰসন্নতা, এইটোও বৰ ডাঙৰ কথা, চিয়াৰফুলনেছ, যে আমি যদি শ্ৰেণী কোঠাত এখন নিগেটিভ কেছ লৈ সোমাওঁ, ভাবকচোন ছাত্ৰ ছাত্ৰীসকলে ভাল পাব নেকি? এই ছাৰজনক, এই মেডামগৰাকী দেখিব মন নাযায়, কেনেকৈ গমতা মাৰি থাকে, এনে হয়। অৱশ্যে আমিতো মানুহে, আমাৰো সাংসাৰিক সমস্যা আমি ভাৰাক্ৰান্ত প্ৰতিগৰাকী ব্যক্তি। সেই বুলি এইটোও হ'ব নোৱাৰে যে চিয়াৰফুলনেছ, যিটো আমাৰ প্ৰসন্নতা, সেইটোক আমি বাদ দি এজন সফল শিক্ষক হ'ব নোৱাৰোঁ। এইটো এটা গুৰুত্বপূৰ্ণ। আনহাতে ছাত্ৰ ছাত্ৰীসকল যাবই নেকি, তেওঁলোকৰ কথা অলপ কম বুলি ভাবিছোঁ। তেওঁলোক যে ইমান সময় আছে, সেইটোৱে আচৰিত কথা, থকাটোৱে আচৰিত। যিসকল আছে, এই ছাত্ৰ ছাত্ৰীসকলে ধৰকচোন, আমি কওঁ ছাত্ৰ ছাত্ৰীসকলে আমাৰ দেশৰ ভৱিষ্যত, আমাৰ কেপিটেল। আমাৰতো ইণ্ডিয়াততো এটাই কেপিটেল বেচিকেলি, ৰিচোৰ্চ আমাৰ এটাই, হিউমেন ৰিচোৰ্চটো আমাৰ আটাইতকৈ শক্তিশালী। ইকনমিক্স বা ছ'চিয়েল ছায়েন্সত ছাৰ আছেই বহি, মই আৰু বেছি কথা কোৱা হ'ব নে নেকি, কিন্তু হিউমেন ৰিচোৰ্চত আমি আটাইতকৈ চহকী দেশ, কোনো সন্দেহ নাই। কিন্তু হিউমেন ৰিচোৰ্চৰ আমাৰ অপচয় ঘটিছে, অলেখ অপচয় ঘটিছে। তাৰ বিভিন্ন কাৰণ, সেইবিলাকত মই নাযাওঁ। কিন্তু অকণমান যদি আমি সজাগ হওঁ, ভাৰতীয় জ্ঞান পৰম্পৰাই আমাক কি কৈছে,